Hello friends, welcome back to my YouTube channel. বহুদিন ভিডিও বনোৱা নাছিলো, ইটো কৰি থাকোতে ভিডিও বনাবলৈ সময় পোৱা নাছিলো। আজিৰ পৰা তোমালোকে এই চেনেলটো ৰেগুলাৰ ভিডিও পাই থাকিবা। আৰু তোমালোকৰ কাৰণে ভাল খবৰ, এইচএছ স্কুটি আপডেট আহি গল। বহুদিন অপেক্ষা কৰালে হিমন্ত বিশ্ব শৰ্মা ছাৰে 30 নৱেম্বৰ আগে এইচএছ স্কুটিসমূহ বিতৰণ কৰাৰ কথা কৈছিল, কিন্তু 30 নৱেম্বৰ হৈ আজি 3 ডিসেম্বৰ হৈ গল। কোনো ধৰণৰ এইচএছ স্কুটি বিতৰণ কৰা নহল। ফাইনালি তোমালোকৰ এইচএছ স্কুটি আপডেট আহি গল। তোমালোকৰ এইচএছ স্কুটিৰ ডিস্ট্ৰিবিউশন প্ৰসেস কি ধৰণে হ'ব, তোমালোকৰ ডকুমেন্ট কি লাগিব, সকলোখিনি আলোচনা কৰিম এই ভিডিওটোত। যদি ভিডিওটো ভাল লাগে তেন্তে সকলোৱে লাইক এটা কৰি দিবা। লগতে চেনেলটোলৈ যদি নতুনকৈ আহিছা তেন্তে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। 30 নৱেম্বৰত হিমন্ত বিশ্ব শৰ্মা ছাৰে ফেচবুক পোষ্টৰ যোগেদি ঘোষণা কৰিছে যে 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত তোমালোকৰ এইচএছ স্কুটিৰ ডিস্ট্ৰিবিউশন প্ৰসেসসমূহ আৰম্ভ হ'ব। উচ্চতৰ মাধ্যমিকত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম। অৰ্থাৎ 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম। এতিয়া তোমালোকৰ কি হয়, বহুকেইখন নামনি সাইডে বহুকেইখন ডিস্ট্ৰিক্টত এইচএছ স্কুটিসমূহ আহি গল। বহুকেইখন ডিস্ট্ৰিক্টত আহি গল, এতিয়া উজনি ফালে এতিয়ালৈকে অহা নাই। নামনি সাইডে বহুকেইখন ডিস্ট্ৰিক্টত এইচএছ স্কুটিসমূহ আহি গল। এতিয়া এইচএছ স্কুটিসমূহ অহা বছৰ তোমালোকৰ কি হয়, তোমালোকৰ মেৰিট লিষ্টত যোনটো নাম্বাৰ দিয়া হৈছিল সেই নাম্বাৰটোত তোমালোকৰ ডিলাৰৰ পৰা কন্টেক্ট কৰিব। তোমালোকৰ ওচৰত নিয়াৰ বাই তোমালোকৰ ওচৰত ডিলাৰৰ পৰা মানে তোমালোকৰ যোনটো ডিলাৰত তোমালোকে স্কুটি পাবা সেই ডিলাৰৰ পৰা তোমালোকক কন্টেক্ট কৰিব। কন্টেক্ট কৰাৰ পাছত তোমালোকে সেই ডিলাৰত গৈ ডকুমেন্টসমূহ ভেৰিফিকেশ্যন কৰিবলৈ যাব লাগিব। তোমালোকৰ ডকুমেন্ট কি লাগিব সেইটো পাছত কৈ আছো। তোমালোকে এতিয়া কি ডিলাৰৰ পৰা যেতিয়া কন্টেক্ট কৰিব, ডিলাৰৰ পৰা কন্টেক্ট কৰাৰ পাছত এতিয়া ডকুমেন্টসমূহ লৈ তোমালোকে সেই ডিলাৰত গৈ ভেৰিফিকেশ্যন কৰিব লাগিব। ভেৰিফিকেশ্যন তোমালোকে প্ৰথম ডিলাৰৰ পৰা কল কৰিব যে আমুক তাৰিখে আহিব লাগিব। তোমালোকে সেই যোনটো ডেট দিয়ে সেই ডেটটো মতে গৈ পিনে সেই ডিলাৰত তোমালোকে ডকুমেন্টসমূহ ভেৰিফিকেশ্যন কৰিব লাগিব। এতিয়া তোমালোকে ডকুমেন্টসমূহ ভেৰিফিকেশ্যন কৰিবলৈ যোৱাৰ পাছত তোমালোকৰ কি হয়, তোমালোকৰ এখন মেৰিট সাৰ্টিফিকেট, তোমালোকৰ যোনখন ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড, সেই মেৰিট এৱাৰ্ডখন তোমালোকৰ পালেহে তোমালোকে এইচএছ স্কুটিসমূহ তোমালোকে লাভ কৰিবা। তোমালোকৰ প্ৰথম ডকুমেন্টসমূহ ভেৰিফিকেশ্যন কৰিবা। ডকুমেন্টসমূহ ভেৰিফিকেশ্যন কৰাৰ পাছত তোমালোকৰ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড, সেই এৱাৰ্ডখন তোমালোকক বিতৰণ কৰা হ'ব। এতিয়া সেইখন কি হয়, 2খন বা 3খন ডিস্ট্ৰিক্ট মিলাই এখন সভা আয়োজন কৰা হ'ব। তোমালোকৰ এখন চেৰিমনি পতা হ'ব। সেই চেৰিমনিখনত তোমালোকৰ সেই ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড, সেই মেৰিট এৱাৰ্ডখন তোমালোকক দিয়া হ'ব। তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন কৰি থৈ আহিলা, ডিলাৰটো ডকুমেন্ট ভেৰিফিকেশ্যন কৰি থৈ আহিলা। ডকুমেন্ট ভেৰিফিকেশ্যন কৰাৰ পাছত তোমালোকৰ যেতিয়া ডিস্ট্ৰিবিউশন তোমালোকৰ স্কুটিখন আনিবলৈ মাতিব, তোমালোকে সেই আনিবলৈ যাওঁতে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডখন তোমালোকে সেই ডিলাৰত দেখাব লাগিব। তাৰ পাছতহে তোমালোকে এইচএছ স্কুটিসমূহ লাভ কৰিবা। তোমালোকে এতিয়া বহুতে কমেন্ট কৰিবা যে যোনটো মেৰিট লিষ্টত নাম্বাৰ আছিল সেই মেৰিট লিষ্টত থকা নাম্বাৰটো ভুল আছে। এতিয়া ভুল যদি থাকে তেন্তে ডিলাৰৰ পৰা যদি কন্টেক্ট কৰে মই কিদৰে গম পাম? তোমালোকে একো চিন্তা কৰিব নালাগে। তোমালোকৰ কি হয়, তোমালোকৰ লগৰসমূহক যেতিয়া কল কৰিব তোমালোকে লগৰবোৰক সুধি থাকিবা। যদি যিসকলৰ ভুল আছে সেইসকলক কৈছোঁ, তোমালোকে লগৰবোৰক সুধি থাকিবা যে এইচএছ স্কুটিৰ কাৰণে কিবা ফোন কৰিছে নেকি। যদি ফোন কৰিছে তেন্তে তোমালোকে যোনটো ডিলাৰত তোমালোকে স্কুটিসমূহ লাভ কৰিবা, তোমালোকৰ নিয়াৰ বাই যোনটো ডিলাৰ স্কুটি লাভ কৰিবা সেই ডিলাৰত তোমালোকে কন্টেক্ট কৰিব লাগিব। তোমালোকে লগৰবোৰক সুধি থাকিবা ডিলাৰৰ পৰা ফোন কৰিছে নেকি। তেতিয়া সেই তোমালোকে নিজে সেই ডিলাৰৰ লগত কন্টেক্ট কৰি পিনে কন্টেক্ট কৰাৰ পাছত তেতিয়া ক'বা যে মোৰ যোনটো মেইল লিষ্টৰ নাম্বাৰ আছে সেই নাম্বাৰটো ভুল আছে। তোমালোকে তেতিয়া ডিলাৰৰ লগত কন্টেক্ট কৰি তোমালোকে নিজে গৈ পিনে ডকুমেন্টসমূহ ভেৰিফিকেশ্যন কৰিব লাগিব। ডকুমেন্টৰ ক্ষেত্ৰত ক'বলৈ গ'লে তোমালোকৰ এইচএছ এডমিট কাৰ্ড লাগিব, তোমালোকৰ এডমিট কাৰ্ডটো প্ৰয়োজন হ'ব। এইচএছ চাৰ্টিফিকেট লাগিব, এইচএছ মাৰ্কশ্বিট লাগিব, এইচএছ ৰেজিষ্ট্ৰেশ্যন লাগিব। তোমালোকৰ 12ৰ কাৰণে যেতিয়া 11ত তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলা সেই ৰেজিষ্ট্ৰেশ্যনখন লাগিব, এইচএছ ৰেজিষ্ট্ৰেশ্যন প্ৰয়োজন হ'ব। তাৰপিছত আহিল তোমালোকৰ আধাৰ কাৰ্ড নাইবা তোমালোকৰ ভোটাৰ আইডি প্ৰয়োজন হ'ব, তোমালোকৰ পেন কাৰ্ড প্ৰয়োজন হ'ব আৰু পাছপোৰ্ট সাইজৰ 2 কপি ফটো প্ৰয়োজন হ'ব। এইসমূহ ডকুমেন্ট প্ৰয়োজন হ'ব। তাৰপিছত আহিল তোমালোকৰ গাৰ্জেনৰ আধাৰ কাৰ্ড নাইবা পেন কাৰ্ড তোমালোকৰ প্ৰয়োজন হ'ব। আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ভোটাৰ আইডি তোমালোকৰ যিকোনো 2টা ডকুমেন্ট প্ৰয়োজন হ'ব। এইসমূহ ডকুমেন্ট তোমালোকে সেই ডিলাৰত তোমালোকে সাবমিট কৰিব লাগিব। এতিয়া কি হয়, ইয়াৰ ভিতৰত যদি তোমালোকৰ এইখিনি ডকুমেন্টৰ ভিতৰত যদি তোমালোকৰ কিবা ডকুমেন্ট নাথাকে, তোমালোকৰ ওচৰত যদি নাই, তেতিয়া তোমালোকে প্ৰথম ডিলাৰে যেতিয়া ফোন কৰিব সেই ডিলাৰক ক'বা যে
মোৰ এইটো ডকুমেণ্ট নাই তোমালোকে প্ৰথম সুধি ল'বা তোমালোকে প্ৰথম সুধিবা যে কি ডকুমেণ্ট প্ৰয়োজন হ'ব তোমালোকৰ ডকুমেণ্টসমূহ প্ৰয়োজন হোৱাৰ পিছত যদি তোমালোকৰ যদি সেই ডকুমেণ্টটো নাই তেন্তে তোমালোকে ডিলাৰক আগে সুধি ল'বা যে এইসমূহ ডকুমেণ্ট নাই তেতিয়া মই কি কৰিব লাগিব প্ৰথম তোমালোকে ডিলাৰক সুধি পিনে তোমালোকে পুৰা কনফাৰ্ম কৰি ল'বা যে এইটো ডকুমেণ্ট নাই তেতিয়া কি দিব লাগিব তেতিয়া তোমালোকে সোধাৰ পাছতহে তোমালোকে ডিলাৰত গৈ ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন কৰিবলৈ যাবা যোৱাকালি হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা ফেচবুক পোষ্ট দিছিল সেই ফেচবুক পোষ্টটোত কিনো দিয়া আছে তোমালোকক প্ৰথম দেখাই দিছোঁ ফেচবুক পোষ্টটোত দিয়া আছে তোমালোকে দেখিবলৈ পাইছা এইটো ডিচেম্বৰ মাহত এইসমূহ আঁচনি মুকলি কৰা হ'ব এতিয়া প্ৰথম আছে চাইকেল বিতৰণ স্কুটি বিতৰণ আনন্দৰাম বৰুৱা নগদ বঁটা আঁচনি অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি বান সাহায্য বিতৰণ প্ৰাৰম্ভিক মূলধন বিতৰণ এইসমূহ আঁচনি ডিচেম্বৰ মাহত তোমালোকৰ বিতৰণ কৰা হ'ব মুকলি কৰা হ'ব এইসমূহ আঁচনি ডিচেম্বৰ মাহত মুকলি কৰা হ'ব এতিয়া তোমালোকৰ স্কুটি বিতৰণক লৈ তোমালোকৰ কিবা আপডেট সৰু আপডেট এটা আছিল সেই আপডেটটো তোমালোকক দিবলৈ চেষ্টা কৰিলোঁ তোমালোকৰ বহুতে কমেণ্ট কৰি আছিলা এইচএছ স্কুটি কেতিয়া বিতৰণ কৰিব সেইকাৰণে তোমালোকৰ এইচএছ স্কুটি এটা আপডেট পাইছিলোঁ সেই আপডেটটো তোমালোকক তোমালোকক এটা ভিডিঅ' যোগেদি তোমালোকক বুজাই দিলোঁ আৰু তোমালোকৰ যদি কিবা সুধিব আছে যদি বুজি নাই পোৱা কিবা কনফিউজ লাগি আছে তেন্তে কমেণ্ট কৰিবা মই যিমান পাৰোঁ তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম আৰু যদি কিবা নতুন আপডেট পাওঁ তেন্তে তোমালোকক ভিডিঅ' যোগেদি তোমালোকক মই বুজাই দিম তোমালোকে কি ধৰণে যাব লাগিব তোমালোকে ক'ত যাব লাগিব কি কৰিব লাগিব সকলোখিনি তোমালোকক এই ভিডিঅ'টো জনাই দিম তোমালোকে ভেৰিফিকেশ্যন কৰাৰ পাছত কি কৰিব লাগিব সকলোখিনি তোমালোকক ষ্টেপ বাই ষ্টেপ এই চেনেলটো তোমালোকক জনাই থাকিম যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে সকলোৱে লাইক এটা কৰি দিবা লগতে চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা